মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 2.5 আজি আমি আৰম্ভ কৰিছোঁ। তোমালোকে জানিবা এক্সাৰসাইজ 2.5 ৰ অংকবিলাক একেবাৰে সহজ, কিন্তু যদি তোমালোকে ইয়াত থকা তোমালোকৰ ফৰ্মুলাবিলাক মুখস্থ নকৰা, অভেদবিলাক মুখস্থ নকৰা, তোমালোকৰ কিতাপত ধুনীয়াকৈ অভেদবিলাক দিয়া আছে, 8টা অভেদ দিয়া আছে, 8টা অভেদ তোমালোকে মুখস্থ কৰিবা, নহ'লে কিন্তু একো নুবুজিবা। আৰু যদি তোমালোকে অভেদকেইটা মুখস্থ কৰা একেবাৰে পানী পানী হ'ব, তোমালোকে গান গাই গাই অংকবিলাক সলভ কৰিব পাৰিবা। মই তোমালোকক দেখাই দিছোঁ। কুৱেশ্যন নম্বৰ 1ৰ ফাৰ্ষ্ট অংকটো পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা। চাইছা নহয়, ইয়াত অভেদৰ কথা উল্লেখ কৰা আছে। যে নহওক 1 নম্বৰটো কি আছিলে তোমাৰ x + 4 হোল ইনটু x + 10 এনেকা আছে। 1ৰ 1 x + 4 হোল ইনটু x + 10। এইটো তোমালোকে কি কেনেকা লাগিব, এইটো অভেদ এনেকা আছে তোমালোকৰ x + a হোল ইনটু x + b। এইটো তেনেহ'লে ইয়াত আমি কি অভেদ ব্যৱহাৰ কৰোঁ, এই ডেকা x² + a + b হোল ইনটু x + ab। এইটো হ'ল তোমালোকৰ অভেদ। গতিকে এইটো অভেদ তোমালোকে মুখস্থ কৰিবা। এইটো ইকুৱেল টু দিব নালাগিছিল, এইটো অভেদ তোমালোকে মুখস্থ কৰি ল'বা। গতিকে এই অভেদ মতে জাষ্ট আমি অংকখিনি বহুৱাই লৈ যাম, আগুৱাই লৈ যাম। তোমালোকে চাবা x² কিন্তু x² থাকিব, এৰ জাগাত আছে আমাৰ 4 আৰু বিৰ জাগাত আছে তোমালোকৰ 10। এই যে এৰ জাগাত 4, বিৰ জাগাত 10 বহালা। বহাৰ পিছত হোল ইনটু x আছে, ঠিক একেদৰে এৰ জাগাত 4, বিৰ জাগাত 10। বাস এই অভেদকেইটা মুখস্থ কৰিলে একদম পানী পানী বুলি কৈছোঁ নহয়, এইবিলাক অংক নহ'ব তোমালোকৰ কাৰণে, পুৰা মজা হ'ব। আচ্ছা, এইবাৰ x², 4 + 10 কিমান হ'ব, 14 হোল ইনটু x, 4 × 10 = 40। বাস কিচ্ছা খতম, এনচাৰ হৈ গ'ল। 1 নম্বৰ। 2 নম্বৰটো কেনেকৈ কৰিবা, 2 নম্বৰটো মই দেখা দিছোঁ ৰ'বা। 2 নম্বৰটো তোমালোকৰ আছে x + 8 হোল ইনটু x - 10 আছে নহয়, চাইছা ইয়াত আছে প্লাছ, ইয়াত আছে মাইনাছ, কিন্তু তোমাৰ অভেদৰ যিটো ফৰ্মুলা আছে তাত কিন্তু খালি প্লাছ আছে, সেইকাৰণে প্লাছ লৈ কনভাৰ্ট কৰিব লাগিব। কেনেকৈ কৰিবা, আচ্ছা x + 8 এইটোতো ঠিকেই থাকিল। এইটোক তোমালোকে কৰিবা কি, x প্লাছ দিলা, ইয়াত -10 বহালা, প্লাছ ইনটু মাইনাছ মাইনাছ হ'ব, গতিকে আমাৰ চব ঠিকে থাকে। এতিয়া তোমালোকে লক্ষ্য কৰিছা এৰ জাগাত আছে 8 আৰু বিৰ জাগাত আছে -10। এতিয়া ফৰ্মুলা ইউজ কৰিবা, অভেদ ইউজ কৰিবা, x² প্লাছ, এবাৰ কি কৰিবা কি, a মানে হ'ল 8, a + b মানে হ'ল -10, সেইকাৰণে কাৰ্লি ব্ৰেকেট দিছোঁ, হোল ইনটু x প্লাছ a ইনটু b। এৰ জাগাত আছে তোমালোকৰ কি 8, বিৰ জাগাত আছে -10। বাস তোমালোকে এতিয়া কৰিবা x² প্লাছ, এইটো তোমালোকৰ 8 আছে নহয়, 8 থাকিল, প্লাছ ইনটু মাইনাছ -10 হোল ইনটু x প্লাছ ইনটু মাইনাছ মাইনাছ হ'ব, 8 × 80 which is equal to x² প্লাছ 8 - 10 কিমান হ'ব, -2 হোল ইনটু x -80। তাৰপিছত তোমালোকে কৰিবা কি, which is again equal to x² প্লাছ ইনটু মাইনাছ মাইনাছ বহালা, 2 × x 2x -80। এইটো তোমালোকৰ আনচাৰ। একেবাৰে পানী পানী বুলি কৈছিলোঁ নহয় তোমালোকক, এই পানী পানীয়ে, খালি তোমালোকৰ অভেদবিলাক মুখস্থ ৰাখিবা, নহ'লে কিন্তু তোমালোকে একো নুবুজিবা, টাইম পাছ। এতিয়া মই কুৱেশ্যন নম্বৰ 3টো কৰি নিদিওঁ, 3 আৰু 2 একেধৰণৰ, তোমালোকে চেষ্টা কৰিবা। আচ্ছা, এইবাৰ তোমালোকে 4টো লৈ আহা। কুৱেশ্যন নম্বৰ 4, 4ত কি আছে, y² প্লাছ 3/2 হোল ইনটু y² - 3/2। আচ্ছা, ইয়াত তোমালোকে আন বেলেগ এটা অভেদ ইউজ কৰিব লাগিব। কোনটো অভেদ মই বুজাই দিছোঁ ৰ'বা। ফাইন, এতিয়া তোমালোকে চাবা, ইয়াত য'তে যিয়ে নাথাক কিয় y² আছে নহয়, ইয়াক a ধৰা আৰু এইটোক b ধৰিলা, তেনেহ'লে a + b হ'ল। ঠিক তেনেকৈ এইটো হ'ব a
এইটো মাইনাছ আছে মাইনাছ a মাইনাছ b সমান সমান আমি কি লিখো a স্কোয়াৰ মাইনাছ b স্কোয়াৰ মানে এইটো তোমালোকৰ অভেদ গতিকে অভেদটো ইউজ কৰিবা তোমালোকে এতিয়া এৰ জায়গাত আছে আমাৰ কি ইয়াত কোশ্চেনত আছে y মানে y স্কোয়াৰ আছে গতিকে তাৰো স্কোয়াৰ দিব লাগিব মাইনাছ b ৰ জায়গাত আছে 3/2 তাৰে হোল স্কোয়াৰ দিব লাগিব a স্কোয়াৰ মাইনাছ b স্কোয়াৰ এতিয়া তোমালোকে জানা ইকুৱেল দিবা পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পূৰণ হয় গতিকে 2 দুগুণ 4 3 ৰ স্কোয়াৰ কৰিলে 9 হয় 2 ৰ স্কোয়াৰ কৰিলে 4 হয় বাস এনসার খতম ইয়াৰ দৰে পানী পানী অংক কত নাই তোমালোকে ব্যৱহাৰ কৰিবা 4 নম্বৰ অংকটো হল 5 নম্বৰটো ঠিক একে ধৰণৰ গতিকে তোমালোকে কৰিবা যদি তোমালোকে নোৱাৰা কমেন্টত তোমালোকে জনাবা মই তোমালোকক সলভ কৰি দিবলৈ চেষ্টা কৰিম বাৰু মই কোশ্চেন নম্বৰ 2 লৈ গৈছো কোশ্চেন নম্বৰ 2 কি আছে ৰবা প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা আচ্ছা ইয়াত তোমালোকে ডাইৰেক্ট দিছে তোমালোকৰ অভেদ ব্যৱহাৰ কৰি পূৰণফল উলিয়াব দিছে কিছুমান ষ্টুডেণ্টে কৰে কি পৰীক্ষাত ডাইৰেক্ট তোমালোকৰ এই সৰু ল'ৰা ছোৱালীবিলাকৰ দৰে পূৰণ কৰি আনসাৰটো বহাই দিয়ে কিন্তু এটো শুদ্ধ নহব তোমালোকেও নকৰিবা তোমালোকে অভেদ ব্যৱহাৰ কৰিহে কামটো কৰিব লাগিব ফাইন মই তোমালোকক বুজাই দিছো ৰবা 2 নম্বৰ 1 ত কি আছিল 103 into 107 ফাইন এই দুটাক আমি কি দৰে লিখিব পাৰো 100 plus 3 লিখিব পাৰো 100 plus 3 মানে 103 আৰু 107 লিখিব পাৰো 100 plus 7 এতিয়া তোমালোকে লক্ষ্য কৰিব পাৰিছে নহয় এটো x plus a ৰবা ফৰ্মুলাটো মই ব্লেক ইংকত লিখি দিছো x plus a whole into x plus b মানে এই অভেদ নম্বৰ 1 টো আমি ইউজ কৰিম সমান সমান কি হ'ব x স্কয়াৰ x ৰ জায়গাত আছে আমাৰ 100 তাৰে স্কয়াৰ দিলা প্লাস a into a plus b a ৰ জায়গাত আছে 3 আৰু b ৰ জায়গাত আছে 7 হোল into x x ৰ জায়গাত 100 plus a into b 3 into 7 ফাইন এতিয়া 100 ৰ স্কয়াৰ কৰিলে কি হয় বাৰু 100 into 100 100 into 100 কিমান হ'ব একৰ পিছত 4টা শূন্য টেনশন লবলৈ একো নাই ফাইন 3 plus 7 কিমান হ'ব 10 10 into 100 3 7 are 21 গল এতিয়া তোমালোকে কৰিবা কি জাস্ট আৰু এপাক আগবাঢ়ি যা আচ্ছা ইফালে তোমালোকৰ এইটো আৰু এইটো যোগ কৰিলে কিমান হ'ব আমাৰ 10021 নাই প্লাস 2 into 100 10 into 100 কিমান হ'ব 1000 আচ্ছা এতিয়া 10000 লগত 1000 যোগ কৰিলে 11000 হ'ব আৰু 21 টো আছে 11021 आंसर হৈ গ'ল একেবাৰে পানী পানী অংক এইবিলাক তোমালোকৰ 2 নম্বৰটো মই বুজাই দিছো ৰবা আগতে এখিনি মুছি দিছো বহুত ষ্টুডেন্টে এইবিলাক অংক কৰিবলৈ টান পায় কিন্তু টান পোৱাৰ মেইন কাৰণে হল হিহতে বা তেওঁলোকে অভেদ কেইটাৰ মুখস্থ ভুলতো নকৰে এনে এনে অংক কৰিব খুজে নহব নহয় তেনেকে তোমালোকে অভেদ কেইটা মুখস্থ কৰিবা কোশ্চেন নম্বৰ 2 কি আছিল তোমালোকৰ 95 into 96 ফাইন এই 95 into 96 ক আমি কি দৰে লিখিব পাৰো এটা তোমালোকে সহজভাৱে লবা 100 minus 5 লিখিব পাৰো আৰু ইফালে তোমালোকে লিখিব পাৰা 100 minus 4 100 minus 5 হলে তোমালোকৰ 95 আৰু 100 minus 4 হলে 96 ফাইন এতিয়া ইয়াত মাইনাস আছে কিন্তু মাইনাসটো আমাৰ ফৰ্মুলা নাই তেনেহলে এই আগৰ দৰে তোমালোকক প্লাস লৈ কনভাৰ্ট কৰিব লাগিব তেনেহলে কি কৰিবা এনেকে 100 লিখিলা প্লাস দিলা চকু মুজি ইয়াত -5 দিলা ফাইন এইটো হৈ গল ফিনিশ a plus b হল x plus a হল ঠিক তেনেকে এইটো কৰিলা 100 plus -4 ব্র্যাকেট ক্লোজ কৰি দিলা তেনেহলে x plus b হল x plus a into x plus b হেই অভেদটো ইউজ কৰিবা x square plus a plus b whole into x plus a into b হয়না গতিকে
কিন্তু এক্সৰ জায়গাত ইয়াত আছে আমাৰ 100 সেইকাৰণে তোমালোকে দিবা 100 স্কয়াৰ প্লাস a এর জায়গাত আছে তোমালোকৰ -5 প্লাস b এর জায়গাত আছে তোমালোকৰ -4 ফাইন হোল ইনটু x x মানে হল তোমালোকৰ 100 প্লাস a ইনটু b এর জায়গাত আছে তোমালোকৰ -5 b এর জায়গাত আছে তোমালোকৰ -4 ফাইন নেক্সট টেবিল এতিয়া তোমালোকে কৰিবা কি জাস্ট ইয়াত সলভ কৰিলে হল সমাধান কৰিলে হল 100 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 10000 আগতে বুজাই দিছো প্লাস আচ্ছা এইটো ব্র্যাকেট তোমালোকে তুলি দিয়া -5 প্লাস ইনটু মাইনাস -4 ইনটু 100 তাৰ পিছত প্লাস মাইনাস ইনটু মাইনাস প্লাস 4 5 যে 20 লিখিলা ফাইন এবাৰ নেক্সট লাইনত তোমালোকে যাবা যোৱাৰ পিছত 10000 এটা থাকিলে so plus -5 -4 কিমান হ'ব -9 into 100 plus 20 which is equal to 10000 আচ্ছা plus 20 আছে নহয় 10000 plus 20 কিমান হ'ব বৰো একেলগে কৰি লোৱা কামটো এইটো আৰু এইটো তাৰমানে প্লাস কৰি দিবা প্লাস কৰি দিলে তোমালোকৰ ৰিজাল্ট হ'ব এটা হ'ব 2 ইয়াত হ'ব 0 গল The plus into minus minus 9 into 100 900 এতিয়া তোমালোকে জানা কি বস্তু যে ইয়াৰ পৰা এটো বিয়োগ কৰিলে এটো 2020 থাকিব আৰু তোমালোকৰ 10000 ৰ পৰা 900 বিয়োগ কৰিলে কিমান হ'ব আচ্ছা 10000 ৰ পৰা 900 বিয়োগ কৰিলে তোমালোকৰ হ'ব ধৰি লোৱা 9000 আচ্ছা মই কৈ দিছো so 10 minus 9 is 1 ইয়াত থাকিলে 9 ফাইন এটা হ'ব তোমালোকৰ আনসাৰ 9120 নেক্সট আৰু লাস্ট আৰু এটা অংক কৈ দি তোমালোকৰ ভিডিওটো বন্ধ কৰি দিছো নহয় দিগলিয়া হ'ব আচ্ছা 104 plus 96 into 96 3 নম্বৰ অংকটো এটোকো কৰি দিছো ৰবা 3 নম্বৰ অংকটো তোমালোকৰ আছে 104 into 96 এই কি নিয়ম এবিলাক 104 ক লিখিব পাৰো 100 plus 4 আৰু 96 ক আমি লিখিব পাৰো 100 minus 4 গল নহয় এতিয়া তোমালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছা a plus b whole into a minus b তেনে কি হ'ব ফৰ্মুলা a square minus b square এর জায়গাত আছে আমাৰ 100 তাৰে স্কয়ার দিলা b এর জায়গাত আছে 4 তোমালোকে স্কয়ার দিলা ফাইন 100 ৰ স্কয়ার কৰিলে কিমান হ'ব 10000 4 স্কয়ার কৰিলে 16 এতিয়া তোমালোকে বিয়োগ কৰা 10 ৰ পৰা 6 গলে 4 ইয়াত থাকিল তোমালোকৰ 9 9 ৰ পৰা 1 গলে কিমান হ'ব 9 ৰ পৰা 1 গলে 8 হ'ব আৰু বাকি বিলাক তোমালোকে 9 9 দি ভৰাই দিয়া 9984 ইয়াৰ লগত 16 তোমালোকে এড কৰা তোমালোকৰ আনসাৰ পাই যাবা বাস এটা হৈ গল তোমালোকৰ আনসাৰ আশা কৰো তোমালোকে ভিডিওটো ভাল পাবা আৰু বুজি নুঠিলে তোমালোকে কমেন্ট কৰিবা ভাল মন্দ তোমালোকে কমেন্ট কৰিলেহে গম পোৱা যাব তোমালোকে বুজি পোৱা নে নোপোৱা গতিকে কমেন্ট কৰিবলৈ চেষ্টা কৰিবা পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ